হয়, অব্যাহত আছে লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযান। এই মুহূৰ্তত দেখা গৈছে যে লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযান আজি বেতনালাত চলিব উচ্ছেদ অভিযান। বৰ্তমান দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সাজু হৈছে উচ্ছেদ অভিযান কৰাৰ বাবে। আৰু দেখা গৈছে যোৱাকালি শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান হৈছিলে আৰু এই মুহূৰ্তত দেখা গৈছে যে প্ৰশাসন সাজু হৈছে উচ্ছেদ অভিযান কৰাৰ বাবে। আৰু যোৱাকালি যে শান্তিপূৰ্ণভাৱে প্ৰশাসনে উচ্ছেদ অভিযান সম্পূৰ্ণ কৰাৰ পিছত দেখা গৈছে যে লামডিঙতো দেখা গৈছে আজি দ্বিতীয় দিনা হোজাই জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে আজি বিভিন্ন অঞ্চলৰ সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন অঞ্চলত উচ্ছেদ অভিযান চলাব। আমি অলপ মন্তব্য লোৱাৰ চেষ্টা কৰিম এই আজি উচ্ছেদ অভিযান হ'ব। এই উচ্ছেদ অভিযান ছাৰ আজি উচ্ছেদ অভিযান ছাৰ যোৱাকালি শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান হৈছে আপোনালোকৰ। আজি কোন ঠাইত উচ্ছেদ অভিযান হ'ব? কালি অলপমান যিটো আমি ষ্টাৰ্ট কৰিছিলোঁ সেই অঞ্চলখিনি অলপ বাকী আছে। ইয়াৰ বাহিৰে বেতনালা নাজিৰা এইটো অঞ্চলটো আছে। আৰু কিবা অপ্ৰীতিকৰ ঘটনা যোৱাকালি হোৱা নাই? আজি কিবা আচ্ছা ছাৰ, আৰু এটা কথা কি ক'ব, আজি আপোনালোকৰ শেষ হ'ব এই উচ্ছেদ অভিযান প্ৰথম পৰ্যায়ৰ, দ্বিতীয় পৰ্যায়ত চলিব নেকি উচ্ছেদ অভিযান? ফৰেষ্ট ডিপাৰ্টমেণ্টে প্লেন বৰ্তমান আমাৰ যেনেকৈ ছাৰ আজি কিমান পৰিবাৰৰ উচ্ছেদ অভিযান হ'ব আজি? পৰিবাৰ কোনো নাই, বাকী তেওঁলোক ওলাই গৈছে। কিছুমানে বা থেংক ইউ ছাৰ, থেংক ইউ আমাৰ লগত কথা পতাৰ বাবে। আৰু দেখা গৈছে যে চৰকাৰে আগতীয়াকৈ জনাইছিলে প্ৰশাসনে, আৰু ইয়াকে সঁহাৰি জনাই বহু বেদখলকাৰী কিন্তু ইতিমধ্যে বহু বেদখলকাৰী স্থান এৰি গৈছে। আৰু দেখা গৈছে যে যোৱাকালি শান্তিপূৰ্ণ উচ্ছেদ অভিযানৰ পিছত আজি লামডিং সংৰক্ষিত বনাঞ্চলত দেখা গৈছে যে পুনৰ দ্বিতীয় দিনা উচ্ছেদ অভিযান চলিব। আৰু এই লামডিঙৰ যে উচ্ছেদ অভিযান আৰু ইয়াকে লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে নজৰুল বুলি এজনে হয়তো বেদখলকাৰীক ইয়াত বহাইছিলে, চৰকাৰী ভূমিক বিক্ৰী কৰিছিলে। আৰু এই নজৰুল, ভৱিষ্যতত এই নজৰুলক আটক কৰিব নেকি চৰকাৰে? ভৱিষ্যতত তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব, ইয়া লক্ষণীয় হ'ব। কিন্তু বৰ্তমান দেখা গৈছে যে আজি দ্বিতীয় দিনত কিন্তু লামডিং সংৰক্ষিত বনাঞ্চলত এই উচ্ছেদ অভিযান অব্যাহত আছে। ইতিমধ্যে দেখা গৈছে যে আৰক্ষী তৎপৰতা দেখা গৈছে, তেওঁলোকে ওলাই পৰিছে।